নমস্কাৰ বন্ধুসকল। বেমাৰ আজাৰ হ'লে বা এজন মানুহ বিপদত পৰিলে সেই সময়ত ঘৰৰ যি অৱস্থা হয়, নিজৰ ঘৰৰ সা সম্পত্তি বেছি বিক্ৰী কৰি খনা গনা যি আছে বন্ধকত থৈয়ে হওক বা ধাৰ ধুপা কৰিয়ে হওক ঘৰৰ মানুহজনক মেডিকেলৰ পৰা বচাই অনাটো হ'ল ঘৰৰ দায়িত্ব। আৰু সেইবাবে নিজৰ ঘৰখনৰ মানুহবোৰে যিখিনি পাৰে সেইখিনি তেখেতসকলে কৰিবলৈ চেষ্টা কৰে আৰু চেষ্টা সকলোৱে কৰে। কিন্তু কথা এইখিনিত আহি পৰে যে যেতিয়া সকলো সা সম্পত্তি বিক্ৰী কৰি বা সনা গনা বন্ধকত থৈও যদি মানুহজনৰ জীৱনটো বচাব নোৱাৰে তেতিয়া কি হয় চাওক। একটো আপোনাৰ যিটো ঘৰৰ কাৰণে আপুনি যি সম্পদ, এই সম্পদটোতো তেখেতসকলে হেৰুৱাই, লগতে তেখেতসকলে আপুনি যোৱাৰ পিছত চলি যোৱাৰ কিছুমান হয়তো মাটি বৃত্তিয়ে হওক বা কিছুমান সোণ ৰূপেই হওক সেইখিনিও হেৰাই পেলাই দিয়ে। আৰু সেই সময়ত আপোনাক কোনেও ওচৰৰ পাজৰৰ বা আপোনাৰ আলহীয়ে হওক কোনেও আহি এক টকাও সহযোগ নকৰে। হয়তো ঔষধ কিনিবলৈ পইচা নাই বা আপোনাক আৰু কিবা কিবি পৰীক্ষা কৰিব লাগে বা ডক্টৰৰ তাত আৰু কিছুদিন ৰাখিব লাগে, কিন্তু ঘৰত ইমানখিনি টকা আপোনাৰ যদি নাই সেই সময়ত কোনেও আপোনাক সহায় নকৰে। আৰু মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে, আপোনালোকে শুনি আচৰিত পাব আৰু সঁচা কথা শুনি সদায় মানুহে আচৰিতেই হয়। কাৰণ মই সদায় ভিডিঅ'ত সঁচা কথা কওঁ আৰু এইবাবে হয়তো মোৰ ভিডিঅ'ত ভিউজ নাহে বা মোৰ ভিডিঅ'বোৰত বেছি সময় মানুহে নাচায়, সেইবাবে মোৰ ভিডিঅ'বোৰ ভাইৰেল নহয়। কিন্তু যিয়ে নহওক মোৰ কথা হ'ল, মোৰ দায়িত্ব হ'ল সঁচা কথা কোৱা। আপোনালোকে প্ৰায়ে দেখিবলৈ পায় এজন মানুহৰ মৃত্যু হোৱাৰ পিছত যেতিয়া কাজকৰ্ম আৰম্ভ হয় তাৰ কিছুদিন আগতেই বহুতে আগুৱাই আহে যে মই দালি 7 কেজি দিম, মাছখিনি মই দিম বা পনীৰ মই দিম, মাংস মই দিম, এনেকৈ গা পাতি লোৱা মানুহ বহুত আহে, আপোনালোকে নিশ্চয় দেখিবলৈ পায়। কিন্তু সেইকেইজন মানুহৰ ইমানখিনি জ্ঞান নাছিল নে যে বাচি থকা সময়ত হস্পিটেলত যেন টকাৰ দৰকাৰ আছিল বা ঔষধৰ দৰকাৰ আছিল, সেই মানুহজনক কিছু খোৱা বস্তু দিয়াৰ দৰকাৰ আছিল, সেই সময়ত তেওঁলোকৰ কাণ্ড জ্ঞান নাহে নেকি? আৰু যিটো বস্তু আপোনালোকে দিছে বা সেই কাজকৰ্মত আপোনালোকে আগবঢ়াইছে, সেই বস্তু সেই যিজন মৰা মানুহজন, সেই মৰা মানুহজনে কি আহি খাব পাৰিব নেকি? না মাছ মাংস যিমানেই ভাল বস্তু দিয়ক সেই মানুহজনে কি দেখিব নেকি? গতিকে ইয়াৰ কোনো অৰ্থ নাই একচুৱেলি এজন মৰি যোৱাৰ পিছত মানুহক যে মই মাংস দিম, মই কণী দিম, মই এইবোৰ একেবাৰে অৰ্থহীন। আৰু যদি আপুনিও ভাবে যে মই মৰাৰ পিছত পাপবোৰ মোৰ লগত যাব, নে মই আত্মা হৈ ঘূৰি ফুৰিম, নে মই নতুনকৈ কিবা, এনেকুৱা কোনো কথা নাই। এইবোৰ আচলতে আমাৰ মগজুত মানুহে সোমোৱাই দিছে যে আমি মৰাৰ পিছত স্বৰ্গলৈ যাম বা মৰতলৈ যাম। এইবোৰ কোনেও মৰাৰ পিছত আহি আমাক কোৱা নাই। কিন্তু আমাৰ যিটো ধৰ্মীয় কিতাপবোৰ বা আমাক ধৰ্ম যোনে শিকায়, এইবোৰে এনেকৈ আমাৰ মগজুত সোমোৱাই দিছে যে আমি মৰাৰ পিছত যদি ভাল কাম নকৰোঁ আমি নৰকলৈ যাম, যদি ভাল কাম কৰোঁ আমি স্বৰ্গলৈ যাম। আচলতে ভাল কাম এই পৃথিৱীত কোনে কৰিছে? কোনোবা নহয় কোনোবা ব্যক্তি, যিমানেই ভাল নহওক তেখেতে কিবা নহয় কিবা পাপ এই পৃথিৱীত কৰিছে, এইটো একেবাৰে গেৰেণ্টি। আৰু আপোনালোকে দেখিবলৈ পাব যে যিমানবোৰ ধনী মানুহ আছে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে হওক বা তেওঁলোকৰ চাল চলন বা তেওঁলোকে যেনেকৈ চলে, এনেকুৱা দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ আচলতে পাপ পুণ্য একো নায়েই। কাৰণ ধনী মানুহবোৰৰ হাতত সদায় টকা পইচা ঘৰত বা বেংকত থাকেই, ইয়াৰ মানে কোনেও নজনা নহয়। কিন্তু আপুনি যেতিয়া বিপদত পৰে বা আপোনাৰ কোনোবা যদি হস্পিটেলত পৰি থাকে, সেই সময়ত আপুনি যাবচোন ধনী মানুহ এঘৰৰ তাত যে আমাৰ এনেকুৱা অসুবিধা, পাৰা যদি অকণমান সহায় কৰক। এটা লাল টকা এটা যদি, এক নয়া এটা যদি তেখেতসকলৰ হাতৰ পৰা উলিয়াব আপুনি পাৰে। গতিকে কি এইবোৰ পাপ নহয়? জানি শুনি মানুহক সহায় নকৰাটোও এটা ডাঙৰ পাপ। গতিকে ইমানবোৰ পাপ কৰাৰ পিছতো তেখেতসকলে
ভালকৈ জীয়াই আছে আৰু তেখেতসকলৰ যি ল'ৰা ছোৱালী ভালকৈ পঢ়ি ভাল ডাঙৰ মানুহে হৈছে। গতিকে পাপ পুণ্য এইবোৰ পিছৰ কথা। পোনপ্ৰথমতে আপুনি পৃথিৱীত কেনেকৈ চলি যাব লাগিব এয়া আপুনি আগতে নিশ্চিত কৰক যে আপুনি পাপ পুণ্য ভবাটো আপোনাৰ কাম নহয়। আৰু এই পৃথিৱীত যিমান মানুহবোৰে পাপ কৰিছে সেইবোৰেহে দেখিবলৈ পোৱা যোৱা। মই আপোনাক কোৱা নাই যে আপোনালোকে পাপ কৰক, কিন্তু দেখিবলৈ পোৱা মতে যিমানবোৰ ৰাজনীতিক পলিটিচিয়ান আছে তেখেতসকলকে আপোনালোকে দেখা পায় যে কৰোৰ টকাৰ কৰাপশ্যন, ডাঙৰ ডাঙৰ অফিচাৰবোৰৰ ঘৰত সোণ, মাটিৰ তলত টকা, কাপোৰৰ ভিতৰত ৱাল বান্ধি কিছুমানে টকা ভিতৰত সোমাই থৈ দিয়ে। কি সেইবোৰৰ পাপ নালাগে? গতিকে সেইবোৰে পাপৰ কথা নাভাবে বাবে তেওঁলোকে জীয়াই থকা দিনকেইটা ভালকৈ জীয়াই থাকিব পাৰিছে বা সেই টকা পইচা লৈ ভালকৈ নিজৰ সন্তানক পঢ়ুৱাব পাৰিছে, ঘৰখন চলাব পাৰিছে। আৰু আমি পাপ পুণ্যৰ কথা ভাবি আমি নিজকে কি কৰি পেলাইছোঁ এয়া আপোনালোকে নিশ্চয় জানে। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ নিশ্চয় কৰিব, আৰু আপোনালোকে কি ভাবে এই পাপ পুণ্যৰ বিষয়ে কমেণ্ট বক্সত নিশ্চয় জনাব। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।